হেল্ল' ৰাইজ, গুড মৰ্ণিং। আপোনালোকৰ চাহ খোৱা হ'লনে? ৰঙা চাহ খাইছোঁ ৰাতিপুৱাতে। এতিয়া মই 10টাৰ খানাত কি বনাম তাকে দেখাই আছোঁ। এই হ'ল সাবুদানা, এই যে আলু, এইটো কেঁচা মৰিচ, কেঁচা জলকীয়া, এই যে কাৰি পাতা, জিৰা, এইখিনিয়ে লাগে আৰু নিমখ বাছ। মই আজি সাবুদানাৰ খিচিৰি বনাম। এতিয়া দিলোঁ তেল অকণমান, বেছি তেল নালাগে, অলপমান তেল দিলোঁ। তাৰপিছত জিৰা অলপ ফৰণ দিলোঁ, তাৰপিছত কাৰি পাতা, কেঁচা জলকীয়া দিলোঁ। এতিয়া আৰু লাগিব এই যে চীনাবাদাম গুড়ি কৰি লৈছোঁ, আধা গুড়ি। এই যে সাবুদানা খিচিৰি বনাব ইমান টান নহয়। সাবুদানাখিনি যেতিয়া ধুব 2-3 বাৰ ধুই ল'ব, তাৰমানে গুড়ি থাকে ন, 2-3 বাৰ ধুই তাৰপৰা সাবুদানাখিনি যাতে ভিজি থাকে আৰু ওপৰত 1 আঙুল পানী নালাগে, চব সাবুদানাখিনি যাতে ডুবি থাকে পানীত, এনেকৈ পানী দিব লাগে। এতিয়া মই নিমখ দিম। ইয়াততো একো নালাগে, অলপ নিমখে লাগে, নিমখ দিলোঁ। এইখিনি অলপ ঢাকি দিব লাগিব, সিজিব, তেতিয়াহে সিজিব সাবুদানা। এতিয়া মই ঢাকনিটো মাৰি দিলোঁ। হেল্ল' ৰাইচ, এতিয়া দিম মই আলু। যেতিয়া 2-3 বাৰ ঢাকি কম জালটো গেছটো অলপ কমাই দিব। মইতো ইণ্ডাকশ্যনত দি আছোঁ, চিমত নহয়, অলপ কমাই দি 2-3 বাৰ ঢাকনি মাৰি দিলে, লাৰি দিলে, তেতিয়া ভাল কৰি সিজি যায়। যেতিয়া সিজিব তেতিয়াতো গমেই পাব ন, অলপ কালাৰটো বেলেগ হয়। সাবুদানাটো এনে বগা থাকে, তাৰপৰা সিজিলে অলপ গম পোৱা যায় আৰু। এতিয়া দিম মই বাদামৰ গুড়িখিনি, এই যে চীনাবাদাম থাকে, এই চীনাবাদাম। ইয়াতে মুগফুলিও কয়, চেংদানা কয়, আমাৰ অসমীয়া কি কয় এনে বাদাম, চীনাবাদাম। ৰাইচ, মোৰ এতিয়া খিচিৰি হৈ গ'ল। আলু আৰু বাদাম দিয়াৰ পিছত আৰু বেছি ৰাখিব নালাগে। পানী অলপ বেছি হ'লে অলপ গোটা হয়। এইজনে এমন মেজাৰমেণ্ট কৰি একদম সাবুদানাখিনি যাতে ডুবি থাকে পানীত, তেনেকৈ ভিজাব লাগে। এতিয়া মই খিচিৰিখিনি নমাম। নমাই থলোঁ। সাবুদানা খিচিৰিটো কেনে লাগিছে জনাব।